নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'টিতে আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এক্সামৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে ক্লাছ লৈছো তো এই ক্লাছটোত আমি মোস্ট ইম্পৰ্টেন্ট 30টা কোৱেশ্চন আলোচনা কৰিম তো এই 30টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে কিমানটা কোৱেশ্চন শুদ্ধ কৰিব পাৰে ভিডিঅ'টোৰ শেষত কমেন্টত জনাই দিব আৰু ইয়াতে আপোনালোকক আৰু এটা কথা জনাই থওঁ আমি অগ্নিবীৰ এক্সামৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট পিডিএফ নোটস লৈছো ঠিক আছে অল সাবজেক্টৰ পিডিএফ নোট বিলাক আপোনালোকে আমাৰ WhatsApp নম্বৰত মেছেজ কৰি লৈ ল'ব পাৰিব ঠিক আছে আমাৰ WhatsApp নম্বৰটো এটো হয় 8133840965 ঠিক আছে এই নম্বৰটো আমাক WhatsAppত মেছেজ কৰি জনাই দিব যে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ আসামিজ মিডিয়ামত সম্পূৰ্ণ নোটস বিলাক লাগে তো ইম্পৰ্টেন্ট পিডিএফ বিলাক কেৱল আমি 150 ঠিক আছে 150 টকাত আপোনালোকক সকলো পিডিএফ কিনি দি দিম তো 150 টকাত গোটেইখিনি সাবজেক্টৰ পিডিএফ আপোনালোকে পাই যাব ইণ্ডিয়ান আৰ্মি ইয়া কিন্তু আপোনালোকৰ হাতত আৰু বেছি সময় নাই তো এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচনত লাগি যাওক তো চাওক প্ৰথম কোৱেশ্চনটো কি দিছে আজি ভিডিঅ'ৰ দা ইণ্ডিয়ান স্ট্যান্ডার্ড মেৰিডিয়ান লাইন passes through which other states beside উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ এণ্ড কি কৈছে উত্তৰ প্ৰদেশ মধ্য প্ৰদেশৰ লগতে আৰু কোন কেইখন ৰাজ্যৰ মাজেৰে ভাৰতীয় মানক মধ্যাহ্ন ৰেখাডাল পাৰ হৈ যায় তো এটো কোনটো হ'ব এটো অপচন ডি ওড়িশা এণ্ড এপি অৰ্থাৎ অন্ধ্ৰ প্ৰদেশ তো ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ এই দুখন ৰাজ্যৰ মাজেৰেও এই ভাৰতীয় মানক মধ্যাহ্ন ৰেখাডাল পাৰ হৈ যায় তো টোটাল কেইখন ৰাজ্যৰ মাজেৰে যায় এখন উত্তৰ প্ৰদেশ এখন মধ্য প্ৰদেশ এখন ওড়িশা আৰু এখন অন্ধ্ৰ প্ৰদেশ তো এই টোটাল 4খন ৰাজ্যৰ মাজেৰে ভাৰতীয় মানক মধ্যাহ্ন ৰেখাডাল পাৰ হৈ যায় নেক্সট কোৱেশ্চন which foreign country is closest to Andaman Island আন্দামান দ্বীপৰ একেবাৰে ওচৰত কোনখন ৰাষ্ট্ৰ আছে আন্দামান দ্বীপৰ একেবাৰে ওচৰত থকা ৰাষ্ট্ৰখন সুধিছে এটো হৈ যাব অপচন বি মিয়ানমাৰ ঠিক আছে মিয়ানমাৰখন আছে নেক্সট কোৱেশ্চন which one of the following states shares boundaries with the maximum number of other states of India নিম্নলিখিত কোনখন ৰাজ্যই ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সৈতে সৰ্বাধিক সংখ্যক সীমা ভাগ বটোৱাৰা কৰে তো এটো হৈ যাব অপচন সি আসাম ঠিক আছে অসমে 7খন ৰাজ্যৰ সৈতে সীমা ভাগ বটোৱাৰা কৰে নেক্সট কোৱেশ্চন ঝাৰখণ্ড ডাজ নট শেয়াৰ বাউণ্ডাৰী উইথ ঝাৰখণ্ডই সীমাৰ ভাগ বটোৱাৰা নকৰা ৰাজ্যখন হ'ল ঠিক আছে তলৰ কোনখন ৰাজ্যৰ সৈতে ঝাৰখণ্ডে সীমা ভগাই নলয় আমাক সুধিছে তো ইয়াৰ ভিতৰত অপচন ডিটো হ'ব কাৰেক্ট আনসাৰ মধ্য প্ৰদেশ তো মধ্য প্ৰদেশৰ সৈতে ঝাৰখণ্ডৰ সীমা ভাগ নকৰে নেক্সট কোৱেশ্চন which of the following is east of the Andaman and Nicobar Island নিম্নলিখিত কোনখন দেশ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূব ফালে আছে তো এটো হৈ যাব অপচন সি ইণ্ডোনেছিয়া ঠিক আছে ইণ্ডোনেছিয়াখন আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূব ফালে আছে নেক্সট কোৱেশ্চন the states of India having common border with Myanmar অৰ্থাৎ মিয়ানমাৰৰ সৈতে উমৈহতীয়া সীমা থকা ভাৰতৰ ৰাজ্য কেইখন হ'ল ঠিক আছে মিয়ানমাৰৰ সৈতে ভাৰতৰ কোন কেইখন ৰাজ্যৰ সীমা আছে আমাক সুধিছে তো ইয়াৰে উত্তৰটো অপচন ই মিজোৰাম মণিপুৰ নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ তো এই 4খন ভাৰতীয় ৰাজ্যই মিয়ানমাৰৰ সৈতে সীমা ভাগ কৰিছে নেক্সট কোৱেশ্চন the state with the largest area under westland is অৰ্থাৎ সৰ্বাধিক এলেকা জলাভূমিৰে আগুৰি থকা ৰাজ্যখন কোনখন হয় তো এখন হ'ব অপচন ডি ৰাজস্থান ঠিক আছে মনত ৰাখি থব নেক্সট কোৱেশ্চন the largest population of scheduled tribes in সৰ্বাধিক সংখ্যক অনুসূচিত জনজাতি থকা ৰাজ্যখন কোনখন তো এখন হৈ যাব অপচন বি মধ্য প্ৰদেশ নেক্সট কোৱেশ্চন the Himalayan mountain system belong to which one of the following হিমালয় পৰ্বতমালাৰ প্ৰক্ৰিয়াটো নিম্নলিখিত কোনটোৰ অন্তৰ্গত হয় ঠিক আছে হিমালয়ৰ পৰ্বতমালাৰ যেটো প্ৰক্ৰিয়া আছে এটো নিম্নলিখিত কোনটোৰ অন্তৰ্গত আমাক সুধিছে তো এটো হৈ যাব অপচন এ ফোল্ড মাউন্টেন অৰ্থাৎ ভংগিল পৰ্বতৰ অন্তৰ্গত হয় নেক্সট কোৱেশ্চন where is Hampi located হাম্পি ক'ত অৱস্থিত ঠিক আছে হাম্পি ক'ত আছে আমাক সুধিছে তো এটো হৈ যাব অপচন সি কৰ্ণাটক ঠিক আছে কৰ্ণাটকত হাম্পি অৱস্থিত নেক্সট কোৱেশ্চন সিংভূম where copper ore is mined in কপাৰৰ আকৰিক থকা সিংভূম ক'ত অৱস্থিত তো নগল ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি ঝাৰখণ্ডত আছে এটো নেক্সট কোৱেশ্চন where is the Hindustan machine tool industry হিন্দুস্তান মেচিন টুলৰ উদ্যোগ ক'ত আছে কাৰেক্ট আনসাৰটো অপচন ডি অল অফ দা অ্যাবভ অৰ্থাৎ ওপৰৰ আটাইকেইটা অৰ্থাৎ কৰ্ণাটকৰ বাংগালুৰুত কেৰালাৰ কালামাচিৰিত
আৰু হাৰিয়ানাৰ পিঞ্জুৰত এই আটাইকেইটা ঠাইতেই হিন্দুস্তান মেচিন টুল উদ্যোগ আছে নেক্সট কোৱেশ্চনটো চাওক where is the নাহৰকটীয়া অইল ফিল্ড লোকেটেড নাহৰকটীয়া তৈল ক্ষেত্ৰ ক'ত অৱস্থিত তো ইয়াৰে কাৰেক্ট আনসাৰটো অপচন সি আসাম ঠিক আছে অসমত নাহৰকটীয়া তৈল ক্ষেত্ৰ আছে তো আমি সকলোৱে জানো নেক্সট কোৱেশ্চন which of the following fertilizer plants is not in the public sector নিম্নলিখিত কোনটো সাৰ কাৰখানা ৰাজহুৱা খণ্ডৰ নহয় তো এইটো হ'ব অপচন সি কোটা ঠিক আছে কোটা যেটো সাৰ কাৰখানা আছে এটো ৰাজহুৱা খণ্ডৰ নহয় নেক্সট কোৱেশ্চন in which part of India is Dogri spoken ভাৰতবৰ্ষৰ কোনটো অংশত ডোগৰি ভাষা কোৱা হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি জম্মু এণ্ড কাশ্মীৰ তো এটো মনত ৰাখিব জম্মু আৰু কাশ্মীৰত ডোগৰি ভাষাটো কোৱা হয় নেক্সট কোৱেশ্চন তো চাওক the longest distance covered by one broad-gauge train in India is between ভাৰতবৰ্ষত এখন ব্ৰডগজ ৰেলগাড়ীয়ে দীৰ্ঘতম দূৰত্ব অতিক্ৰম কৰে তো সেই দূৰত্বটো ক'ৰ পৰা ক'লৈকে হয় মানে ঠিক আছে এই ভাৰতবৰ্ষৰ যিখন আটাইতকৈ দীঘলীয়া ব্ৰডগজ ৰেলগাড়ী আছে হেতুৱে ক'ৰ পৰা ক'লৈকে যায় সো এইটো হ'ব অপচন এ কন্যাকুমাৰী টু জম্মু টাৱি ঠিক আছে এইটো কন্যাকুমাৰী আৰু জম্মু টাৱিৰ মাজত অৱস্থিত হয় নেক্সট কোৱেশ্চন কল্লেৰু লেক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত কল্লেৰু হ্ৰদ আছে এটো কল্লেক হৈ আছে কল্লেৰু হ'ব লাগিছিল কল্লেৰু হ্ৰদ আছে তো কোনখন ৰাজ্যত কল্লেৰু হ্ৰদ আছে আমাক সুধিছে তো এটো হৈ যাবগে অপচন বি আন্ধ্ৰ প্ৰদেশত আছে নেক্সট কোৱেশ্চন ইন হুইচ ষ্টেট গুৰু শিখৰ পিক ইজ লোকেটেড কোনখন ৰাজ্যত গুৰু শিখৰ শৃংগ অৱস্থিত তো ইয়াৰে কাৰেক্ট আনসাৰটো অপচন এ ৰাজস্থান ঠিক আছে ৰাজস্থানত গুৰু শিখৰ শৃংগ আছে নেক্সট কোৱেশ্চন western disturbances during the winter season are not observed normally in which among the following state in India অৰ্থাৎ নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যত সাধাৰণতে শীতকালত পশ্চিমীয়া অস্থিৰতা দেখা পোৱা নাযায় তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি ওয়েস্ট বেংগল অৰ্থাৎ পশ্চিম বংগত নেক্সট কোৱেশ্চন দ্ৰাছ ভেলি is known as the coldest place in India it is situated in which among the following state in the country দ্ৰাছ উপত্যকাক ভাৰতবৰ্ষৰ শীতলতম স্থান হিচাপে জনা যায় তো এই স্থানটো ভাৰতীয় ৰাজ্য মানে কোনখন ভাৰতৰ ৰাজ্যত আছে বা কোনখন ৰাজ্যত অৱস্থিত হয় দ্ৰাছ ভেলিটো তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি জম্মু এণ্ড কাশ্মীৰ ঠিক আছে দ্ৰাছ ভেলিটো জম্মু কাশ্মীৰত আছে নেক্সট কোৱেশ্চন which state has inaugurated its biggest solar power plant at energy awareness park অৰ্থাৎ কোনখন ৰাজ্যই এনাৰ্জি এৱাৰনেছ পাৰ্কত বৃহত্তম সৌৰশক্তি প্ৰকল্পৰ উন্মোচন কৰিছে তো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন সি অৰুণাচল প্ৰদেশত নেক্সট কোৱেশ্চন where is Korba super thermal power station located Korba super thermal power station ক'ত অৱস্থিত তো এইটো হ'ব অপচন সি ছত্তীশগড়ত অৱস্থিত নেক্সট কোৱেশ্চনটো চাওক কি দিছে where is the Kobadda nuclear power plant located Kobadda পাৰমাণৱিক শক্তি প্ৰকল্প ক'ত অৱস্থিত তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ আন্ধ্ৰ প্ৰদেশত অৱস্থিত নেক্সট কোৱেশ্চন Patratu thermal power plant is located in which state Patratu তাপীয় শক্তি প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত ঠিক আছে পাট্ৰাটো যেটো তাপীয় শক্তি প্ৰকল্প আছে এটো ক'ত আছে সুধিছে এটো হ'ব অপচন বি ঝাৰখণ্ডত আছে এটো নেক্সট কোৱেশ্চন The nation's first geothermal power project Tattapani is situated in which state দেশৰ প্ৰথমটো ভূতাপীয় শক্তি প্ৰকল্প তাত্তাপানী কোনখন ৰাজ্যত অৱস্থিত তো বন্ধুসকল ইয়াৰ শুদ্ধটো হ'ব অপচন ডি ছত্তীশগড়ত অৱস্থিত এটো নেক্সট কোৱেশ্চন in which state has the Sipat thermal power plant been set up কোনখন ৰাজ্যত সিপত তাপীয় শক্তি প্ৰকল্পটো স্থাপন কৰা হৈছে তো ইয়াৰ উত্তৰটো অপচন এ ছত্তীশগড়তে নেক্সট কোৱেশ্চনটো হৈছে where was India's first nuclear power plant inaugurated ভাৰতবৰ্ষৰ প্ৰথমটো আণৱিক শক্তি প্ৰকল্প ক'ত মুকলি কৰা হৈছিল তো ইয়াৰে ৰাইট আনসাৰটো অপচন এ তাৰাপুৰ ঠিক আছে মহাৰাষ্ট্ৰৰ তাৰাপুৰত ভাৰতবৰ্ষৰ প্ৰথমটো আণৱিক শক্তি প্ৰকল্প মুকলি কৰা হৈছিল নেক্সট কোৱেশ্চন where will the Sutka nuclear power plant with a capacity of 1400 megawatt be located
1400 মেগাৱাটৰ ক্ষমতাযুক্ত চুটকা পাৰমাণৱিক শক্তি প্ৰকল্পটো ক'ত স্থাপন কৰা হ'ব তো এটো হ'ব অপচন ডি মধ্যপ্ৰদেশত স্থাপন কৰা হ'ব নেক্সট কোৱেশ্চন where is the Kallapakkam nuclear power plant located Kallapakkam পাৰমাণৱিক শক্তি প্ৰকল্পটো ক'ত অৱস্থিত তো ইয়াৰে ৰাইট আনসাৰ হ'ব অপচন ডি তামিলনাডুত এটো অৱস্থিত আজি ভিডিওৰ লাষ্ট কোৱেশ্চন which of the following state is famous for its muga variety of silk নিম্নলিখিত কোনখন ৰাজ্য মুগা সূতাৰ বাবে বিখ্যাত হয় আমি এটো সকলোৱে জানিব লাগে অন্ধ্ৰ প্ৰদেশ হ'ব মধ্য প্ৰদেশ হ'ব অসম নে পশ্চিম বংগ হ'ব তো ইয়াৰে শুদ্ধতৰ হ'ব অপচন সি আসাম ঠিক আছে মুগা সূতাৰ বাবে অসমখনে বিখ্যাত হয় তো আজি ভিডিওটো যদি আপোনালোকৰ বাবে ইনফৰমেটিভ হ'ল ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ ভিডিও এই চেনেলটোত আপোনালোকে ডেইলি পাই থাকিব আৰু যদিহে আপোনালোকৰ অগ্নিবীৰৰ কাৰণে নোটস বিলাক লাগে ঠিক আছে আপোনালোকৰ যদি ইম্পৰ্টেন্ট পিডিএফ বিলাক লাগে তেনেহলে আমাৰ এই নাম্বাৰটোত WhatsAppত মেছেজ কৰিব 8133840965 এই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি জনাই দিব যে অগ্নিবীৰৰ সকলো ইম্পৰ্টেন্ট নোটস খিনি লাগে বা পিডিএফ খিনি লাগে তো কেৱল 150 পে কৰিলে অৰ্থাৎ 150 টকা পে কৰিলে আমি আপোনালোকক সকলো পিডিএফ দি দিম ধন্যবাদ